ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নতুন গ্ৰন্থৰ বিষয় অমিত শ্বাহ। নিৰ্বাচনৰ বতৰত হিমন্ত বিশ্বৰ নতুন অনুদিত গ্ৰন্থৰ নাম অমিত শ্বাহ আৰু অগ্ৰগামী বিজেপি। ৰাজ্যত নিৰ্বাচনী বতাহ তুংগত উঠি থকাৰ সময়তেই সোমবাৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এখন নতুন অনুদিত গ্ৰন্থ পাঠকৰ বাবে মুকলি কৰা হয়। এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই নতুন গ্ৰন্থখনিৰ শুভ উন্মোচন কৰে। দেশৰ অগ্ৰজ বিজেপি নেতা তথা গৃহমন্ত্ৰী অমিত শ্বাহৰ জীৱন আৰু বিজেপিৰ উত্থান পতনৰ ওপৰত ৰচিত গ্ৰন্থখনিৰ অসমীয়া অনুদিত সংস্কৰণটিৰ উন্মোচনী অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ উপৰিও বিজেপিৰ ৰাষ্ট্ৰীয় উপসভাপতি বৈজয়ন্ত জয় পাণ্ডা, ডোনাৰ মন্ত্ৰী জিতেন্দ্ৰ সিং, ৰাজ্যিক সভাপতি ৰঞ্জিত দাস, ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা সাংসদ দিলীপ শইকীয়া আৰু মূল গ্ৰন্থখনৰ লেখক অনিৰ্বাণ গাংগুলী আৰু শিৱানন্দ দ্বিবেদী বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। কি আছে অমিত শ্বাহ আৰু অগ্ৰগামী বিজেপিত? অমিত শ্বাহ আৰু অগ্ৰগামী বিজেপি এই পুথিখন এজন ব্যক্তিৰ জীৱন কথা নহয়, এটা ৰাজনৈতিক কালখণ্ড বা আমাৰ ভাৰতবৰ্ষৰ য'ত আমি বাস কৰিছো আমাৰ সময়ৰ এক জীৱন্ত দলিল। ভাৰতীয় জনতা পাৰ্টিৰ যি অগ্ৰগতি আৰু সেই অগ্ৰগতি কি ধৰণে সম্ভৱ হৈছিল, মই ভাবো যিকোনো গৱেষকৰ কাৰণে ৰাজনীতি পলিটিক্সৰ লগত ইনভলভ আৰু দেশৰ শাসন ব্যৱস্থাৰ বিষয়ে জানিবলৈ চেষ্টা কৰা সকলৰ বাবে এই পুথিখন এক জীৱন্ত দলিল। কংগ্ৰেছত থকা 20টা বছৰ এক বৃহৎ অপচয় বুলি ক্ষোভ প্ৰকাশ কৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ভাষণত অমিত শ্বাহৰ পৰিশ্ৰম আৰু ত্যাগৰ ওপৰত গুৰুত্ব প্ৰদান কৰে। মাননীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই তেখেতে ভাৰতবৰ্ষখনক বিশ্বৰ বুকুত মোদী ডাঙৰীয়াৰ নেতৃত্বত প্ৰতিষ্ঠা কৰাৰ বাবে যি দৃঢ়তাৰে যুঁজ দিছে, এই কথাই আজি আমাক প্ৰতিজন ভাৰতীয় নাগৰিকক উৎসাহিত কৰিছে আৰু দেশৰ একতা অখণ্ডতা সাৰ্বভৌমত্বৰ ক্ষেত্ৰত যাতে কোনো কম্প্ৰমাইজ নহয়, এই কথাষাৰ অতদিনে ভাৰতীয় মানুহবোৰে বুজিছিল যদিও উপলব্ধি গভীৰভাৱে বহু লোকে কৰাৰ পৰিৱেশ পোৱা নাছিল। হিমন্ত বিশ্বৰ পৰিশ্ৰমক উচ্চ প্ৰশংসা লেখক আৰু ৰাষ্ট্ৰীয় নেতৃত্বৰ। This is equally impressive that for the kind of time that Himanta ji has devoted to politics, continues to devote on a 24/7 basis, to be able to devote any additional time to authorship, to translation is mind-boggling for me. This is the first time that this book has been translated into Assamese by a sitting minister, not only sitting but a minister who is running, walking, standing all at once, and yet found the time to translate this book. And therefore a special thanks to Dr. Himanta Biswa Sharma. নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এই গ্ৰন্থখনৰ প্ৰকাশ বিভিন্ন দিশৰ পৰা গুৰুত্বপূৰ্ণ বিবেচিত হৈছে। এই গ্ৰন্থখন পঢ়ি অমিত শ্বাহৰ জীৱনাদৰ্শ তথা বিজেপিৰ আদৰ্শৰ প্ৰতি ৰাইজ অধিক আকৰ্ষিত হ'ব বুলি আশাবাদী অনুবাদক। ভিডিঅ' জাৰ্নেলিষ্ট সৌৰভ দেৰ সৈতে নয়নজ্যোতি ভূঞাৰ ৰিপৰ্ট প্ৰাগ নিউজ।